বৰ্ডাৰত আছিলে, বৰ্ডাৰত থাকিলে ৰাতিপুৱা ই নিজে অলপমান কিবা বিষালে, চেষ্ট পেইন হৈ গ'ল। তাৰপাছত ই আমাক আগতে একো গম নাপায়, কোনো গম নাপায় নিজে তাৰপাছত ই চেষ্ট পেইন হোৱাৰ কাৰণে তাক লৈ হস্পিটেলত দেখিছোঁ, হাৰ্ট এটেকত তাতে ডেথ হৈ গ'ল। 110 বেটেলিয়ান শ্বিলং মৌপত আছিল। নাম হে গৌতম বাগড়ে। বাগৰি ই একচুৱেলি পষ্টিংটো 2023 আহিছে, আধাৰ বেটেলিয়ান নেতা। তাৰপাছত ই আমাৰ ইউনিট আহিলে, তাৰ ভালদৰে হেৰি কৰি আছে, তাৰ বেমাৰ চেমাৰ একোৱেই নাছিলে। অচানক ই তেনেকুৱা মৰিলে, সেইটো ডক্টৰে জানে আৰু ই নিজেই জানে, আৰু সেইটো বিষয়ে আমি নাজানো। সেইটো সকলো যদি কোনোবাই তেনেকৈ মৰে চবকে চালামি দিয়ে, চালামি দিবই লাগিব। তাৰপাছত আমাৰ ফৰ্মেলিটি যিটো BSF ফৰ্মেলিটি, যদি তাৰ পৰা ঘৰত লৈ যদি বিচাৰে তাতো জ্বলাব পাৰে, কিন্তু ইয়াতো জ্বলাব পাৰে। আৰু তাৰ পৰা আহি পিনে আমি চালামি দি পিনি সেইটো কাম তাৰ সদগতিৰ কাৰণে কাম কৰি দিওঁ। তেওঁৰ মাক দেউতাক আৰু পৰিবাৰ, এজনী ছোৱালী আৰু ল'ৰা এটা। তেওঁ বৰ অমায়িক আছিলে, সকলোৰ লগত মিলা জুলাৰে বৰ সুন্দৰভাৱে তাৰ জীৱনটো অতিবাহিত কৰিলে। এতিয়া কৰ্মৰত অৱস্থাতে তেওঁ ঢুকাইছে। আমি মৰ্মাহত হৈছোঁ, আৰু বিশেষ ক'বলৈ এইটো নাই। বাকী এই পৰিয়ালবৰ্গ মৰ্মাহত। তেওঁ 79ত জন্ম, এতিয়া ধৰক 44+, 45 চলি আছে।